নমস্কাৰ হেল্ল' বিগিনাৰ চেনেললৈ পুনৰ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আপোনালোকৰ কাৰণে পুনৰ ভাল শিক্ষক নিযুক্তিৰ কাৰণে অত্যন্ত অপেক্ষা কৰিছিল, তেওঁলোকৰ কাৰণে পুনৰ ভাল খবৰ আহি গ'ল। তেওঁলোকৰ কাৰণে ৮,২৩০টা পদৰ নিযুক্তি প্ৰকাশ কৰি দিয়া হৈছে আৰু এই গোটেইখিনি কথা আপোনালোকক মই এই ভিডিঅ'টোৰ দ্বাৰাই বুজাই ক'ম। তাৰ আগতে যদি আপোনালোকে প্ৰথমবাৰ আমাৰ চেনেলটো ভিজিট কৰিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে বন্ধুসকলৰ সৈতেও আমাৰ চেনেলটো শ্বেয়াৰ কৰি দিব, তেওঁলোকে যাতে ভিডিঅ'সমূহ চাব পাৰে আৰু লগতে এই পদত এপ্লাই কৰিবলৈ পাৰে। তো বলক এতিয়া বেছি দেৰি নকৰোঁ, আমি নটিফিকেশ্যনলৈ আগবাঢ়োঁ, তাতে আমাৰ কি কি কথা উল্লেখ কৰা আছে। নটিছখন যদি আপোনালোকে লক্ষ্য কৰে, নটিছখন আছাম হাইস্কুল টিচাৰ ৰিক্ৰুটমেণ্ট 2024 ইণ্টাৰেষ্টেড এণ্ড এলিজিবল কেণ্ডিডেট মে অনলাইন এপ্লাই। আৰু ইয়াত যিসকল আপোনালোকৰ পদ হৈছে, পদসমূহ গোটেইসমূহ গ্ৰেজুৱেট টিচাৰৰ পষ্ট হয় আৰু ইয়াতে যিটো আপোনালোকৰ পদৰ সংখ্যা আছে ৮,২৩০টা টোটেল আপোনালোকৰ সৰ্বমুঠ ইয়াতে পদ আছে। আৰু কেটেগৰী ৱাইজ ভেকেঞ্চিসমূহ আপোনালোকৰ তলত দিয়া ধৰণে উল্লেখ কৰি দিছে যে গ্ৰেজুৱেট টিচাৰ যিটো ছায়েন্সত আপোনালোকৰ 2,167টা পদ আছে, গ্ৰেজুৱেট টিচাৰ মেথমেটিক্সত আপোনালোকৰ 1,766টা পদ আছে, গ্ৰেজুৱেট টিচাৰ আৰ্টছত আপোনালোকৰ 3,426টা পদ আছে, গ্ৰেজুৱেট টিচাৰ হিন্দীত আপোনালোকৰ 642টা পদ আছে আৰু গ্ৰেজুৱেট টিচাৰ সংস্কৃতত আপোনালোকৰ 229টা পদ আছে। ইয়াতে আপোনালোকৰ যিটো পে স্কিল মানে আপোনালোকক দৰমহা প্ৰদান কৰা হ'ব 14,000ৰ পৰা আপোনালোকৰ 60,500 টকালৈ আপোনালোকৰ বেছিক পে থাকিব। লগতে আপোনালোকৰ গ্ৰেড পে ইয়াতে 8,700 টকা পাৰ মান্থ আপোনালোকৰ ইয়াতে বেছিক পে লগতে গ্ৰেড পেটো আপোনালোকক যোগ কৰি দৰমহা দিয়া হ'ব। প্ৰায় আপোনালোকৰ ধৰক 25,000 পৰা 30,000 টকা আপোনালোকে দৰমহা প্ৰথম ষ্টাৰ্টিঙতে পাব। তাৰপিছত আপোনালোকৰ যিটো এটা নেশ্যনেলিটি মানে নেশ্যনেলিটিৰ আপোনালোকৰ কেণ্ডিডেট মাষ্ট বি পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, মানে আপোনালোকে অসমৰ নাগৰিক হ'ব লাগিব। লগতে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত আপোনালোকৰ নাম থকা হ'ব লাগিব, তেনেহ'লে আপোনালোকে এই পদত এপ্লাই কৰিবলৈ পাৰিব। লগতে এই পদত এপ্লাই কৰিবলৈ আপোনালোকৰ যিটো বয়সৰ সময়সীমা ধৰি দিছে 18 বছৰৰ পৰা তলত হ'ব নোৱাৰিব, লগতে 40 বছৰ আপোনালোকৰ ওপৰত হ'বলৈ নোৱাৰিব, নহ'লে এই পদত আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। যদি আপোনালোকে 18 বছৰ তলত হয় তেনেহ'লে আপোনালোকে ইয়াত এপ্লাই কৰিব নোৱাৰে, যদি 40 বছৰ ওপৰত হয় তেনেহ'লে আপোনালোকে এই পদত এপ্লাই কৰিবলৈ নোৱাৰে। আৰু তাতকৈ ডাঙৰ কথাটো হ'ল যে আপোনালোকৰ 1/1/2023ৰ ভিতৰত আপোনালোকৰ 18 বছৰো কমপ্লিট হোৱা হ'ব লাগিব, লগতে 40 বছৰো কমপ্লিট হোৱা হ'ব লাগিব। তো তেনেহ'লেহে আপোনালোকে এই পদত এপ্লাই কৰিবলৈ পাৰিব। ইয়াতে উল্লেখ কৰি দিছে যে এজ ৰিলেক্সেশ্যন আপাৰ এজ ৰিলেক্সেশ্যন উইল বি এজ এ ফ'ল', মানে আপোনালোকে এজ ৰিলেক্সেশ্যনো পাব আপোনালোকৰ কাষ্ট অনুযায়ী। ইয়াতে চাব পাৰে আপোনালোকে OBC আৰু MBCৰ কাৰণে 3 বছৰ থাকিব এজ ৰিলেক্সেশ্যন, ST আৰু SCৰ কাৰণে 5 বছৰ থাকিব, এক্স ছাৰ্ভিচমেনসকলৰ কাৰণে 2 বছৰ থাকিব, PWD যিসকল কেণ্ডিডেট আছে মানে বিকলাংগ যিসকল কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে 10 বছৰ থাকিব, মানে তেওঁলোকে এপ্লাই কৰিবলৈ পাৰিব। এই পদত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ যিটো শিক্ষাগত অৰ্হতা বিচাৰিছে মানে এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা হওক, গ্ৰেজুৱেট টিচাৰ আৰ্টছ আৰু ছায়েন্সৰ কাৰণে আপোনালোকে আৰ্টছ আৰু কমাৰ্চত গ্ৰেজুৱেট, আৰ্টছ ছায়েন্স কমাৰ্চত আপোনালোকে গ্ৰেজুৱেট কৰাব লাগিব, লগতে পষ্ট গ্ৰেজুৱেটো আপোনালোকৰ থাকিব লাগিব। প্লাছ আপোনালোকৰ 50% যদি আপোনালোকৰ শতাংশ মাৰ্ক থাকে তেনেহ'লে আপোনালোকে এই পদত এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকৰ বেচেলৰ অফ এডুকেশ্যন BEd ফ্ৰম নেশ্যনেল কাউন্সিল ফৰ টিচিং এডুকেশ্যন ৰেকগনাইজ ইনষ্টিটিউট, মানে আপোনালোকে এইবোৰত চিম্পলি এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ 50% মাৰ্ক থাকিব লাগিব। লগতে আৰ্টছ বা কমাৰ্চ আপোনালোকে যিকোনো ষ্ট্ৰীমৰে নহওক কিয় আপোনালোকে BEd কৰা হ'ব লাগিব। লগতে আপোনালোকৰ যদি 50% মাৰ্ক থাকে তেনেহ'লে আপোনালোকে এইবোৰত এপ্লাই কৰিবলৈ পাৰিব। তাৰপিছতে ইয়াত অলপ উল্লেখ কৰি দিছে যে ফৰ দ্য পষ্ট অফ টিচাৰ ছায়েন্সৰ কাৰণে আপোনালোকে চিম্পলি 50% মাৰ্ক থাকিব লাগিব, লগতে গ্ৰেজুৱেট বা পষ্ট গ্ৰেজুৱেট আপোনালোকে কৰিব লাগিব আৰু প্লাছ আপোনালোকে BEd যদি কৰে তেনেহ'লে আপোনালোকে এই পদত এপ্লাই কৰিবলৈ পাৰিব। ইয়াতে আপোনালোকে দেখাব পাৰে যিটো হিন্দী টিচাৰ আছে, গ্ৰেজুৱেট টিচাৰ যিটো হিন্দীত, ইয়াতে আপোনালোকৰ সকলোতে আপোনালোকৰ 50% মাৰ্ক থাকিব, গ্ৰেজুৱেট হওক বা আপোনালোকে পষ্ট গ্ৰেজুৱেটে হওক, লগতে BEd আপুনি যিয়ে নকৰা কিয় তাতে আপোনালোকৰ সকলোতে আপোনালোকৰ 50% মাৰ্ক থাকিলে আপোনালোকে গ্ৰেজুৱেট টিচাৰ যিটো হিন্দী তাতে আপোনালোকে এপ্লাই কৰিব পাৰিব। মানে মিনিমাম আপোনালোকৰ সকলোতে আপোনালোকৰ 50% মাৰ্ক থাকিলে আপোনালোকে এই পদত এপ্লাই কৰিবলৈ পাৰিব। আৰু তলত উল্লেখ কৰি দিছে যে BEd ডিগ্ৰী ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি, মানে আপোনালোকে BT এণ্ড BEd আপোনালোকে যিকোনো ইউনিভাৰ্চিটিৰ পৰা কৰিলেও কোনো আপোনালোকৰ প্ৰব্লেম নাই। আপোনালোকৰ মুঠতে 50% যদি মাৰ্ক থাকে তেনেহ'লে আপোনালোকে এই পদত এপ্লাই কৰিবলৈ পাৰিব। তাৰপিছত পদটো যদি আপোনালোকে লক্ষ্য কৰে গ্ৰেজুৱেট টিচাৰ সংস্কৃতৰ কাৰণে আপোনালোকে 50% মাৰ্ক থাকিব লাগিব, ঠিক আছে। উইথ মাৰ্কশ্বিটত পষ্ট গ্ৰেজুৱেটত আপোনালোকৰ 50% মাৰ্কছ থাকিব লাগিব, প্লাছ আপোনালোকৰ BA 50% মাৰ্কছ আপোনালোকৰ থাকিব লাগিব, ঠিক আছে। প্ৰত্যেকটো ছাবজেক্টতে আপোনালোকৰ যদি 50% নম্বৰ থাকে তেনেহ'লে আপোনালোকে গ্ৰেজুৱেটৰ যিটো সংস্কৃতৰ পদ হয় তাতে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতো আপোনালোকৰ BEd কৰা হ'ব লাগিব, যিকোনো ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে নকৰক কিয় BEd কোনো কথা নাই, মানে 50% যদি আপোনালোকৰ থাকে তেনেহ'লে আপোনালোকে এই পদত এপ্লাই কৰিবলৈ পাৰিব। ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন ফিজসমূহ উল্লেখ কৰি দিয়া আছে, যিটো জেনেৰেল কেণ্ডিডেট তেওঁলোকৰ কাৰণে 500 টকা লাগিব, OBC আৰু MBC কেণ্ডিডেটৰ কাৰণে 350 টকা, ST SCৰ কাৰণে 350 টকা, PWD কেণ্ডিডেটৰ কাৰণে 350 টকা। আৰু ইয়াৰ যিটো ষ্টাৰ্টিং অনলাইন ডেট আপোনালোকৰ যিটো মানে অনলাইন প্ৰক্ৰিয়া আবেদন হ'ব
21 অক্টোবৰৰ পৰা আপোনালোকৰ আৰম্ভণি হ'ব আৰু ইয়াৰ যিটো আপোনালোকৰ লাষ্ট ডেট হ'ব অনলাইন প্ৰক্ৰিয়া সেইটো হ'ব আপোনালোকৰ 15 নৱেম্বৰ 2024 আৰু এই গোটেইখিনি কথা যদি আপোনালোকে ভালকৈ ডিটেইলছত বা আপোনালোকক যদি এডভাৰটাইজমেণ্টখন আপোনালোকে চাব বিচাৰে তেনেহ'লে তলত ডেছক্ৰিপশ্যন বক্সত চেক কৰিব আমাৰ টেলিগ্ৰাম গ্ৰুপৰ লিংক দি আছে তাতে এডভাৰটাইজমেণ্টখন আপোনালোকক প্ৰকাশ কৰি দিয়া হ'ব লগতে যেতিয়াই আবেদন হ'ব তাতে আমাৰ টেলিগ্ৰাম গ্ৰুপত আপোনালোকৰ ৱেবছাইট পৰ্যন্ত প্ৰদান কৰি দিয়া হ'ব তাৰ পৰা গৈ আপোনালোকে ডাইৰেক্ট এপ্লাই কৰিবলৈ পাৰিব তো ইমানখিনি আছিল আজি ভিডিঅ'টো যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টো লাইক কৰি পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব আপডেট বা ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে তো আজিতে ইমানখিনিতে এৰিছোঁ ধন্যবাদ জয় আই অসম